গুৱাহাটী ইউনিভাৰ্চিটিত যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছে সিহঁতৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যে এক্সামিনেশ্যন ফৰ্ম ফিল আপ চলি আছে আৰু আজি লাষ্ট ডেট আছিলে 5 ডিচেম্বৰ কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিয়ে সেই সময়সীমা বঢ়াই 8 ডিচেম্বৰ কৰি দিছে তো আপোনালোকে যিসকলে কৰা নাই সেইসকলে অতি সোনকালে কৰি লওক আৰু লগতে আপোনালোকে কেনেকৈ কৰিব তাৰ ভিডিঅ' মই এই চেনেলত দিছোঁ আপোনালোকে ভালকৈ চাব আৰু কি ভুল আপোনালোকে এপ্লাই কৰোঁতে নকৰিব সেইকেইটা আপোনালোকে চাই ল'ব মই ডিটেইলছত আলোচনা কৰিছোঁ আপোনালোকে চাব পাৰে যে কেনেকৈ এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুওৱা হৈছে সেই ভিডিঅ'টোত আৰু আপোনালোকৰ যি কিছুমান ভুল আছে সেইসমূহ আপোনালোকে নকৰিব আপোনালোকে সিৰিয়েলি আৰু ষ্টেপ বাই ষ্টেপ ফলো কৰি যাব যদি আপোনালোকে সেইকেইটা ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইকেইটা প্ৰব্লেম আহিব পাৰে আৰু পিছলৈ আপোনাৰ এডমিট কাৰ্ড জেনেৰেট নহ'বও পাৰে বা আপোনাৰ ফৰ্ম ফিল আপ নহ'বও পাৰে সেয়েহে আপোনালোকে অতি সাৱধান হৈ যাব আৰু সাৱধানে কৰাৰ পিছতহে আপোনালোকে যি প্ৰচেছ হয় ফৰ্ম ফিল আপৰ সেইকেইটা কমপ্লিট কৰিব পাৰিব সেয়েহে আপোনালোকে এই মিষ্টেককেইটা আপোনালোকে নকৰিব কাৰণ বহুত ভিউৱাৰ্ছ বা বহুত কেণ্ডিডেট আছে যিসকলে এই প্ৰব্লেমকেইটা ফেচ কৰি আছে আৰু তাৰ উপায়ো এতিয়ালৈকে উলিয়াব পৰা নাই সেয়েহে আপোনালোকে এইকেইটা ভুল নকৰিব মই আকৌ এবাৰ কৈছোঁ আপোনালোকে চাই ল'ব মোৰ লেটেষ্ট দুটা ভিডিঅ' আছে এটা ভিডিঅ'ত মই দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে একে পে'মেণ্টলৈকে বা আপোনাৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইটোৰ প্ৰিণ্টলৈকে আৰু এটাত কৈছোঁ যে কি প্ৰব্লেম আছে আৰু তাৰ সলিউশ্যন কি আৰু আপোনালোকে যেতিয়া পে'মেণ্টটো কৰিব তেতিয়া আপোনালোকে কিন্তু অতি সাৱধানে কৰিব পেজটো কেতিয়াও আপোনালোকে ৰিফ্ৰেছ নকৰিব আৰু আপোনালোকে স্ক্ৰীনশ্বট লৈ তাৰ পিছত পে'মেণ্ট নকৰিব এইকেইটা সাৱধানতা আপোনালোকে অৱলম্বন কৰিবই লাগিব তো আপোনালোকে সোনকালে গৈ এই এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰি লওক তাৰ আগতে মই আপোনালোকক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সেই দুটা ভিডিঅ' চাই লওক চোৱাৰ পিছতহে আপোনালোকে এই ষ্টেপকেইটা চোৱাৰ পিছতহে আপোনালোকে ফৰ্ম ফিল আপৰ কাম আৰম্ভ কৰক এই চেনেলত আৰু আপডেট পাই থাকিবলৈ আপোনালোকৰ একাডেমিক ৰিগাৰ্ডিং বা অনলাইনৰ যিকোনো সুবিধাৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম